খাদ্য সম্ভাৰ থাকিব পৰম্পৰাগত মানে কিবা গাই দণ্ড কৰিলে ইয়াত বিচাৰ হয় ডাঙৰ। নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ। আজি মই বৰ্তমান আছো সোণাপুৰৰ ফংহাৰী কাৰ্বি কালচাৰেল কমপ্লেক্সত আৰু ইয়াতে 26, 27 আৰু 28 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ এক বিশেষ উৎসৱ দমাহী ৰঙাজে। আৰু দমাহী ৰঙাজেৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। এপিনে আপোনালোকে চাব পাৰে চাৰকিডুং পৰ্ব তেখেতসকলে আৰম্ভ কৰিছে আজি প্ৰথম দিনৰ প্ৰথমটো কাৰ্যসূচী। আৰু এই চাৰকিডুং কাৰ্যসূচীৰ জৰিয়তে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে। চাওক কেনেদৰে তেখেতসকলে পূজা অৰ্চনা কৰি আছে। পূৰ্বপুৰুষসকলক স্মৰণৰ জৰিয়তে আজি এই তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰিছে, যাতে পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ তেওঁলোকে পাই থাকে। পূৰ্বপুৰুষসকলৰ আশীৰ্বাদত এই অনুষ্ঠানটি যাতে সুকলমে পাৰ হয় তাৰ বাবে তেওঁলোকে এই চাৰকিডুং কাৰ্যসূচী প্ৰথমতে ৰূপায়ণ কৰিছে। তাৰ পাছত বিভিন্ন কাৰ্যসূচী আছে। আৰু দমাহী ৰঙাজে আচলতেনো কিয় পালন কৰা হয়, কিয় তেওঁলোকে এই উৎসৱটি উদযাপন কৰে, সেয়াও আমি জানিবলৈ চেষ্টা কৰিম। আৰু আমি এতিয়া দাদা এজন আছে আমাৰ সৈতে, তেখেতৰ পৰা জানিম দমাহী ৰঙাজে উৎসৱটি আচলতে কি কাৰণে উদযাপন কৰা হয়, কেনেধৰণে উদযাপন কৰা হয়। দমাহী ৰঙাজে মানে দমাহীটো হৈছে এটা বিহু। আমি অসমীয়া সংস্কৃতিত যিধৰণে বিহুৰ প্ৰয়োজনীয়তা আছে, কাৰ্বি সংস্কৃতিটো আমি ভাবোঁ দমাহীৰ জৰিয়তে কাৰ্বিসকলৰ যি পিছ পৰি থকা কৃষ্টি সংস্কৃতি তাক আগুৱাই নিব লাগে। আজি দেখা গৈছে যে বিভিন্ন অঞ্চলত সংস্কৃতিৰ প্ৰতি মানুহৰ যিটো ধাৰণা, এই ধাৰণাটো পৰা নাইকিয়া হৈছে। গতিকে আমি কাৰ্বি সমাজে চিন্তা কৰিছোঁ যে এই দমাহীৰ জৰিয়তে আমাৰ হেৰাই যোৱা যিবিলাক কৃষ্টি সংস্কৃতি আছে বা পৰম্পৰাগত যিবিলাক খেল ধেমালি আছে, সেই খেল ধেমালিসমূহ আমি বৰ্তাই ৰাখিব লাগে। তাৰ কাৰণে আমি দমাহী ৰঙাজেৰ জৰিয়তে আমি প্ৰত্যেকটো অঞ্চললৈ গৈ সেই অঞ্চলত পৰি থকা যিবিলাক প্ৰতিভা, কাৰ্বি যিবিলাক প্ৰতিভা, সেই গীত মাততে হওক, খেল ধেমালিতে হওক বা অন্য নাচ গান ক্ষেত্ৰতে হওক, সেইবিলাক আমি আগুৱাই আনিবৰ কাৰণে চিন্তা কৰিছোঁ। কাৰণ এটা জাতিৰ পৰিচয় যেতিয়া সংস্কৃতিবিহীন হৈ যাব তেতিয়া জাতিটোৰ পৰিচয় নাইকিয়া হৈ যায়। কিন্তু আমি কাৰ্বি হিচাপে আমি বিশ্বদৰবাৰত পৰা জীয়াই থাকিব বিচাৰোঁ। গতিকে আমিও এটা সুকীয়া জনগোষ্ঠী এই কথা প্ৰতিপন্ন কৰিবৰ কাৰণে আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে এই সংস্কৃতিবিলাক প্ৰদৰ্শন কৰিবৰ কাৰণে আমি এয়া উদযাপন কৰোঁ। আজি বিশেষকৈ সন্ধিয়াৰ ভাগত আপোনালোকৰ কি কি অনুষ্ঠান আছে? আজি যিহেতু আমি অসমত কৈছোঁ আমি ডিমৰীয়া এটা বিভিন্ন জনগোষ্ঠীৰ মিশ্ৰিত অঞ্চল। গতিকে মিশ্ৰিত অঞ্চল হিচাপে ইয়াত থকা জাতি জনগোষ্ঠীসমূহৰ লগত একেলগে আমি জীয়াই থাকিব বিচাৰোঁ। তাৰ কাৰণে ইয়াত থকা জাতি জনগোষ্ঠীসমূহৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে তাক আমি প্ৰদৰ্শন কৰিব লাগিব। যে কাৰ্বি দমাহী মানে কেৱল ইয়াত কাৰ্বি নৃত্য কৰা এনেকুৱা নহয় যে আমি 3 দিনীয়া কাৰ্যসূচী সেইকাৰণে ৰাখিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচীত এই অঞ্চলৰ যিবিলাক ধৰক বিহু আছে বা তিৱা নৃত্য আছে, বড়ো নৃত্য আছে বা আমাৰ জিতাইবিলাকৰ নৃত্য আছে, সেইবিলাক আমি প্ৰদৰ্শন কৰিম, যাতে আমি যিটো সমন্বয় ইয়াত থকা জাতি জনগোষ্ঠীবিলাকৰ কাৰ্বি যিটো সমন্বয় সেই কাৰ্বি সমন্বয়ত আমি বৰ্তাই ৰাখিব বিচাৰিছোঁ। আৰু আমি জানিবলৈ পাইছোঁ দমাহী কিকান প্ৰতিযোগিতাও আছে, কেনেধৰণে? হয়তো আমি 28 তাৰিখে ৰূপায়ণ কৰিম। আমি বিভিন্ন অঞ্চলৰ যিবিলাক কাৰ্বি লোকনৃত্য আছে সেই নৃত্যবিলাক আমি আমন্ত্ৰণ জনাইছোঁ। আমন্ত্ৰণ জনাই প্ৰায় এতিয়ালৈকে আমি প্ৰায় 40টাৰ ঊৰ্ধৰ 40টাৰ অধিক দল আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। তাৰ মাজত আমি প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰটো ৰাখিম। ইয়াৰে প্ৰথম পুৰস্কাৰ হিচাপে 50,000 টকা আমি ফাৰ্ষ্ট প্ৰাইজ ঘোষণা কৰিছোঁ আৰু দ্বিতীয় পুৰস্কাৰটো আমি 30,000 টকা ঘোষণা কৰিছোঁ। আৰু যিবিলাক কৃষ্টি দল আহিব তেওঁ বহুত দূৰৰ পৰা যাতায়াতৰ ব্যৱস্থা আছে, যাতায়াতৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি কমিটিয়ে সিদ্ধান্ত লৈছোঁ। তেওঁলোকৰ যাতায়াতৰ যিটো খৰচ সেই খৰচটো আমি বহন কৰিম আশা কৰিছোঁ। ধন্যবাদ দাদা। আমি অকণমান আপোনালোকক দমাহী ৰঙাজেনো আচলতে কিয় উদযাপন কৰা হয় তাৰে আভাস দিব চেষ্টা কৰিছোঁ। আমাৰ পৰেশ দা লগত আছে, ইমান ধুনীয়াকৈ পিন্ধি আহিছে। এইখন কি বুলি কয় চোলাটোৰ নামটো? আচলতে চলচাং বুলি কয় আমাৰ কাৰ্বি ভাষাত। আমাৰ ৰমেশ দা আৰু আদিত্য দা নিউজ কৰিব আহি দেখিছেনে চাহ বিচাৰি আছে, কাৰণ ইমান বেছি ৰ'দ। চাহ বিচাৰি আমি বহি আছো। এইপিনে ট্ৰেইন লাইনটো এইপিনেৰে গৈছে, পুৰা ধুনীয়া বতাহ আহি আছে ইয়াতে। দোকানবোৰ বহি আছে আৰু লাহে লাহে নাস্তা চাস্তা পাব। সেই তাতে এটা চাং ৰাতি আহিব নে আদিত্য দা?
এইপিনে হ'ব সাংস্কৃতিক অনুষ্ঠানবিলাক ষ্টেজ পুৰা ৰেডি কৰি আছে চাওক চাৰিওফালটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক এইটো কি ঘৰ বুলি কয় ধীৰেন দা তাৰাং আহেম কি কৰা হয় ইয়াতে মানে হেৰি ডেকা গাভৰুবিলাকৰ ইয়াত মানে কিবা দায় দণ্ড কৰিলে ইয়াত বিচাৰ হয় ডাঙৰ কিবা ভাল বেয়া কথাবিলাক আলোচনা ইয়াতে কৰে বুঢ়াবিলাকে তাৰাং আহেমত ইয়াতে দমাহী ৰঙাজে কাৰণে বনোৱা হৈছে আৰু এইটো প্ৰতীক তাৰাং আহেম বেছি ৰ'দ অৱস্থা নাই সেইটোৱে এনেই ক'লা তাতে আকৌ এই ৰ'দে ইমান আশীৰ্বাদ দিছে সূৰ্য দেৱতাই গোটেইখন একেবাৰে চিনি নোপোৱা হৈ যাম এতিয়া মৰিলুং তাকেতো ইমান ৰ'দ অকণমানেই তালৈকে যাওঁ চাহলৈকে ইমান ৰ'দ নেতুয়ার লো কে গুলাপে নেতুয়ার লো কে গুলাপে বিয়োগ সিফার ফেনে ও আৰু 3 দিনৰ যেহেতু কাৰ্যসূচী 3 দিনীয়া কাৰ্যসূচীত খাদ্য সম্ভাৰ থাকিব পৰম্পৰাগত খাদ্য সম্ভাৰ এইপিনে চাওক পিছফালে আপোনালোকে দেখিবলৈ পাইছে এইবোৰ চাওক দোকানবোৰ ধুনীয়াকৈ ঠিক ঠাক কৰি থকা হৈছে আজি যেহেতু প্ৰথমটো দিন গধূলিলৈকে পুৰা ইয়াতে পৰম্পৰাগত খাদ্য সম্ভাৰৰ দোকানবোৰ সাজপাৰৰ দোকান সব দোকানে ইয়ালৈকে আহি যাব 3 দিনৰ কাৰ্যসূচীত আপোনালোকে দেখিবলৈ পাব ইয়ালৈকে ফঙাৰীলৈকে আহিলে ইয়াতে চাৰ্কিডিং হৈ আছে ইয়াৰ পাছত বেলেগ বেলেগ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিব তেওঁলোকে খুব ধুনীয়া এটা পৰিৱেশ ফঙাৰীৰ আৰু লগতে কাৰ্বি জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত হৈ পৰিব লগতে পৰম্পৰাগত খেল ধেমালি থাকিব 3 দিনৰ কাৰ্যসূচীত দমাহী গীতান প্ৰতিযোগিতা থাকিব বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ থাকিব আপোনালোকে আহিব সোণাপুৰৰ ফঙাৰীলৈ আজি যেহেতু প্ৰথম দিন অকমান হেকানে হেৰেঙা দেখিবলৈ পাইছে সন্ধিয়াৰ ভাগৰ পৰা আজি পুৰা মানুহ ইয়াতে ফুল হৈ যাব সন্ধিয়াৰ ভাগৰ পৰা আৰম্ভণিহে এতিয়া সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানসমূহ যেহেতু আছে সাংস্কৃতিক অনুষ্ঠান থাকিলেতো মানুহ পুৰা ভৰি পৰিব আৰু বহুত ডাঙৰ এটা এৰিয়া ফঙাৰীৰ চাওক অকণমান দেখুৱাই দিছোঁ আপোনালোকক ইয়ালৈকে বাতৰিৰ কাৰণে আহিছিলোঁ ভাবিলোঁ এটা ইউটিউব চেনেলত ভিডিঅ' এটাৰ জৰিয়তে আপোনালোককো অকণমান দেখুৱাই দিওঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল